হয় অহা আমাৰ 26 তাৰিখে আমাৰ দেশৰ গণৰাজ্য দিৱস আছে সেইমতে আমাৰ ভেৰগাঁও মহকুমাটো আমি ইয়াতে আমাৰ যোনটো প্লেগ্ৰাউণ্ড ইয়াতে আমি পাতিম ইয়াতে আমাৰ পেৰেডত 12টা টিমে অংশগ্ৰহণ কৰিব তাৰে মাজত এটা পুলিচৰ টিম আছে এটা আমাৰ বেণ্ড পাৰ্টি আছে আৰু 10টা আমাৰ বিভিন্ন স্কুলৰ আমাৰ মহকুমাৰ বিভিন্ন স্কুলৰ পৰা আমাৰ ষ্টুডেণ্টকেইটা অংশগ্ৰহণ কৰিব আৰু গোটেই প্ৰিপাৰেশ্যন চলি আছে ইতিমধ্যে আৰু সিকিউৰিটি পাৰ্সপেক্টিভত যিমানখিনি আমি ষ্টেপছ ল'ব লাগে যেনেকৈ চেবটেজ চেকিং হ'ব লাগে বা যিকোনো আমাৰ VIP মুভমেণ্ট হ'ব বা ট্ৰাফিক মেনেজমেণ্ট এই গোটেই কাৰণে এটা ডিটেইল প্লেন বনোৱা হৈছে আৰু মই আশা ৰাখিছোঁ যে গোটেই পাব্লিক আৰু এডমিনিষ্ট্ৰেশ্যনৰ সহযোগেৰে আমি এইবাৰ আমাৰ যোনটো গণৰাজ্য দিৱস আমি চবেই সফলতাৰে আমি পালন কৰিম বুলি আশা ৰাখিছোঁ ধন্যবাদ এতিয়া আমাৰ পেৰেড আছে আৰু ফ্লেগ হোষ্টিং চেৰেমনি হ'ব আৰু তাৰ আগতে 25 তাৰিখে আমাৰ SDO অফিচত আমাৰ কালচাৰেল ইভিনিং হ'ব আৰু সেইদিনা আমাৰ পেৰেডৰ পিছত আমাৰ বিভিন্ন কালচাৰেল এক্টিভিটিছ হ'ব তাৰপিছতে আমাৰ ক্ৰিকেট মেটচো হ'ব হয় এইবাৰ থাকিব হয় হয় গোটেই জিলাটোত আমাৰ মাননীয় SSP ছাৰৰ নিৰ্দেশ অনুযায়ী আমি বিশেষ এৰিয়া ডমিনেশ্যনছ পেট্ৰলিং আৰু ভিজিবল পুলিচিং যোনটো কয় সেইটো আমি পদক্ষেপ লৈছোঁ আৰু আমাৰ OC IC সকলক নিৰ্দেশ দিয়া হৈছে যে তেওঁলোকে ষ্ট্ৰিক্টলি এই য'ত মানে আপোনাৰ এনি কাইণ্ডছ অফ এণ্টি নেশ্যনেল এলিমেণ্ট হ'ব পাৰে তাক ষ্ট্ৰিক্টলি ইণ্টেলিজেঞ্চ ৰাখে আৰু নিজে ফিল্ডত গৈ যিকোনো ধৰণৰ ষ্টেপছ হ'ব পাৰে আপোনাৰ এণ্টি চেবটেজ চেকিং হ'ব পাৰে বা ID থাকিব পাৰে সেইকেইটা নিজে গৈ চেকিং কৰিবলৈ নিৰ্দেশ দিয়া হৈছে পাব্লিকলৈ সেইটোৱে আমাৰ গণতান্ত্ৰিক দিৱস দেশৰ কাৰণে আমাৰ এটা নিজে আমি যেতিয়া ভাৰতখন এটা ৰিপাব্লিক নিজে নিজৰ এটা কি ক'ম ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পিছত নিজে ৰাজ্যক মানে কি ক'ম ইণ্ডিপেণ্ডেণ্টলি নিজে আমি যেতিয়া চলাব পৰা হৈছোঁ সেই দিনটো আমি মনা যাব চ' চবে ভালকৈ পালন কৰক কি থাকক সেইটোৱে মই কামনা কৰিছোঁ থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221